ষ্টে ফিট ষ্টে হেল্ডি বুলি কৈ ৰাতিপুৱা দৌৰি থাকে ৰঞ্জিত দাস যোগান মন্ত্ৰী দেই আমাৰ আৰু তেওঁ যে সুস্থ সবল থাকিবলৈ যে আমাক কৈ থাকে আজি আমি একো বস্তু ক্ৰয় কৰিব নোৱাৰো দোকানৰ পৰা বজাৰৰ পৰা প্ৰতিটো সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি আজি আলুৰ দাম 50 টকা হ'ল আলুটো আমি সঁচাকৈ ক'বলৈ গ'লে কিনিবই নোৱাৰো এতিয়া পিয়াজৰ দাম আজি 80 টকা এটা পিয়াজ কিনো আজিকালি দেই সঁচা কথা কৈছো এটা পিয়াজ কিনো সেতুকে আমি দুখাজমান চলাবলগীয়া হয় গতিকে আমি মানুহবিলাক পৰিৱৰ্তন হৈ গ'ল আজি অসমৰ ৰাইজ পৰিৱৰ্তন হৈ গ'ল বহুত পৰিৱৰ্তন হৈ গ'ল আগতে আমি দেখিছিলো যেতিয়া মূল্য বৃদ্ধি হয় তেতিয়া আমাৰ ৰাইজে প্ৰতিবাদ কৰে আৰু যেতিয়া আমাৰ সৰ্বসাধাৰণ ৰাইজে প্ৰতিবাদ কৰে সৰ্বস্তৰ ৰাইজে যেতিয়া প্ৰতিবাদ কৰে তেতিয়া বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ বাধ্য হয় আগতে মূল্য বৃদ্ধি হলে সাংঘাতিক প্ৰতিবাদ হৈছিল আপোনালোকে নিশ্চয় মনত ৰাখিছে আমিও মনত ৰাখিছো আপোনালোক সকলোৱে অংশগ্ৰহণকাৰী আমাৰ নিজৰ ভিতৰত হোৱা পৰিৱৰ্তনটো লক্ষ্য কৰকচোন আপোনালোকে পূৰ্বৰ চৰকাৰ দিনত যেতিয়াই মূল্য বৃদ্ধি হয় যেতিয়াই আলু পিয়াজৰ দাম বাঢ়ি যায় তেতিয়া আমি সাংঘাতিক ধৰণে সক্ৰিয় হৈ পৰি চৰকাৰৰ বিৰুদ্ধে আচলতে আমি প্ৰতিবাদ কৰোঁ কিন্তু এতিয়া বিজেপিৰ দিনত আমাৰ সাংঘাতিক পৰিৱৰ্তন আহি গ'ল এতিয়া আলুৰ দাম 50 টকা হ'লেও আমি প্ৰতিবাদ নকৰোঁ আজি পিয়াজৰ দাম 80 টকা হ'লেও প্ৰতিবাদ নকৰোঁ আজি কেৰেলাৰ দাম 100 টকা হ'লেও প্ৰতিবাদ নকৰোঁ আজি বিলাহীৰ দাম 100 টকা হ'লেও প্ৰতিবাদ নকৰোঁ প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত 100 টকা মূল্য হৈ গ'ল তাৰ পাছত আমি প্ৰতিবাদ নকৰোঁ আমাৰ সাংঘাতিক পৰিৱৰ্তন আমি ধনী হৈ গ'লো নিব মানে এই হিমন্ত বিশ্ব শৰ্মাই যে অৰুণোদয় দি দিলে অৰুণোদয় দিয়াৰ কাৰণে আমাৰ মহিলাবিলাক আমাৰ এই মহিলা মানুহবিলাক ধনী হৈ গ'ল পাকঘৰৰ মানুহবিলাক মানে পাকঘৰত যিবিলাক মানুহ ব্যস্ত থাকে মহিলাবিলাক থাকে নহয় জানো আমাৰ মানুহবিলাক ধনী হৈ যোৱাৰ কাৰণে আচলতে এতিয়া সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হোৱাৰ পাছতো আমি প্ৰতিবাদ নকৰোঁ আৰু প্ৰতিবাদ নকৰাৰ কাৰণে চৰকাৰে গমেই নাপায় এতিয়া আমি যে এতিয়া আলুৰ দাম 50 টকা হোৱাৰ পাছত যে প্ৰতিবাদ কৰা নাই আজি বিলাহীৰ দাম 100 টকা হোৱাৰ পাছত যে আমি প্ৰতিবাদ কৰা নাই আজি আদা নহৰুৰ দাম 300 টকা হৈ যোৱাৰ পাছতো যে আমি প্ৰতিবাদ কৰা নাই আজি 25 টকীয়া চাউলৰ দাম 50 টকা হৈ যোৱাৰ পাছতো যে আমি প্ৰতিবাদ কৰা নাই এটা চৰকাৰে কেনে গম পাব আমি প্ৰতিবাদ নকৰিলে চৰকাৰে গম পাব নেকি যে মূল্য বৃদ্ধি যে ৰাইজ কক বকাইছে সেই কথা জানিব নেকি গতিকে আমাৰ মাজত ডেফিনেটলি বিজেপিয়ে পৰিৱৰ্তন আনি দিলে আমি পৰিৱৰ্তন হৈ গ'লো আমি বহুত পৰিৱৰ্তন হৈ গ'লো পূৰ্বৰ চৰকাৰ দিনত আপোনালোকে মনত ৰাখিছে নাই আমাৰ মনত পৰে আপোনালোকে যিহেতু আমাৰ আন্দোলনবিলাকত অংশগ্ৰহণ কৰিছিলে যে যেতিয়া পিয়াজৰ দাম আপোনাৰ 30 টকাৰ পৰা 60 টকা হৈছিল আমি যোগান বিভাগৰ কাৰ্যালয়ৰ লগে লগে ঘেৰাও কৰিছিলোঁ হাজাৰ হাজাৰ মানুহে আমাৰ প্ৰতিবাদৰ অংশগ্ৰহণ কৰিছিলে আৰু লগে লগে পিয়াজৰ দাম আপোনাৰ 40 টকা কৰিবলৈ বাধ্য হৈছিল যোগান বিভাগ অসম চৰকাৰ গতিকে সেই পৰিৱৰ্তন নাই এতিয়া আমাৰ মানুহৰ পৰিৱৰ্তন আহিলে এতিয়া সেই পৰিৱেশ নাই এতিয়া আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে নাই নিজৰ ভিতৰত নিজক সোধকচোন আজি আপুনি যে বজাৰ কৰিবলৈ যায় 500 টকা লৈ যায় 500 টকা লৈ যোৱাৰ পাছতো আপোনাৰ পছন্দৰ শাক-পাচলিটো আপুনি ক্ৰয় কৰিব নোৱাৰে মাছ মাংসৰ কথাটো বাদেই দিলো অন্যান্য শাক-পাচলি যি ধৰণে মূল্য বৃদ্ধি হৈছে আপুনিতো ক্ৰয় কৰিব নোৱাৰে একো এটা বস্তু তাৰ পাছতো আপুনি মানে শান্ত হৈ ঘৰলৈ উভতি আহে আপোনাৰ মনত যদিও কিবা এটা খুব অলপ সময়ৰ কাৰণে আহে তাৰ পাছতো আপোনাৰ সেই খুব ডিলিট হৈ যায় কাৰণ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান কৰি আছে আমাৰ মূল শত্ৰু মিয়া বুলি তেওঁ চিনাক্ত কৰি দিছে উজনি অসমৰ মিয়া খেদিব লাগে সেইটোহে আমাৰ মূল কথা এতিয়া ৰেপ হৈছে বিভিন্ন জেগাত হিন্দু মুছলমান সকলোৱে কৰিছে মুছলমানৰ ওপৰত ৰেপ যেতিয়া মুছলমানে যেতিয়া ৰেপ কৰিছে সেই মুছলমান ৰেপ কৰাৰ বিৰুদ্ধে যেতিয়া এনকাউন্টাৰ চলাই দিছে আপুনিতো সন্তুষ্টিত হৈছে আপুনি তাৰ কাৰণে আজি আপুনি প্ৰতিবাদ নকৰে যে বিজেপি ঠিকে আছে বিজেপিৰ দিনত সকলো ধৰণৰ পৰিৱৰ্তন আহিছে বিজেপিয়ে মিয়াৰ বিৰুদ্ধে আচৰণ কৰিছে গতিকে সেই কথা বতৰাবিলাক আপোনাৰ মনত আহিছে সেই কাৰণে আপোনাৰ মনত খুব থাকিলে আপুনি বহি প্ৰকাশ কৰিব নোৱাৰে এতিয়া